নমস্কাৰ এই মুহূৰ্তৰ বিগ পলিটিক্যাল নিউজ বিজেপিৰ প্ৰতি যেন আস্থা আৰু বিশ্বাস হেৰুৱাই পেলাইছে সৰ্বসাধাৰণ জনতাই যাৰ বাবে বিজেপিৰ সভাত এনে ধৰণৰ এক পৰিবেশ দেখিবলৈ পোৱা গ'ল বিজেপিৰ সভাত মানুহ নাই কেৱল মাত্ৰ জিমান দূৰলৈকে চাই কেৱল মাত্ৰ খালী চকী আৰু খালী চকী পুনৰবাৰ কৈছো এনে এক দৃশ্য দেখিবলৈ পোৱা গৈছে গুৱাহাটী লোকসভা সমষ্টিত এক প্ৰকাৰ ক'ব গ'লে গুৱাহাটী লোকসভা সমষ্টিত যেন বিজেপিক প্ৰত্যাখ্যান কৰিছে সৰ্বসাধাৰণ জনতাই যাৰ বাবে বিজেপিৰ মিটিংলৈ নাহিল জনতা কেৱল মাত্ৰ দুই এজন মানুহক লৈ মিটিং কৰিলে বিজেপিৰ সভাত নাই মানুহ আন কি শুনি আচৰিত হ'ব যে সভালৈ নাহিল খুদ বিজেপিৰ কৰ্মী আকৌ কৈছো সৰ্বসাধাৰণ জনতাৰ কথাটো দূৰৰ কথা খুদ বিজেপিৰ কৰ্মীও নাহিল বিজেপিৰ সভালৈ যাৰ পৰিপ্ৰেক্ষিতত প্ৰথমটো অগ্নি পৰীক্ষাতে সুপাৰ ফ্লপ হল ন বিজেপি বিস্মিতা গগৈ আমন জিমনকৈ বিস্মিতা গগৈ দেখিবলৈ পোৱা গ'ল খালী চকীৰ সন্মুখতে বহি থাকিল আৰু ভাষণ দিলে এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে গুৱাহাটী লোকসভা সমষ্টিত বিজেপিক প্ৰত্যাখ্যান কৰিছে ৰাইজে বিজেপিৰ সভাত নাই মানুহ বিজেপিৰ প্ৰতি যেন আস্থা বিশ্বাস হেৰুৱাই পেলাইছে সৰ্বসাধাৰণ জনতাই খালী চকী পৰি থাকিল বিজেপিৰ সভাত ন বিজেপি বিস্মিতা গগৈৰ জনসভাৰ ফ্লপ শ্ব প্ৰথমটো অগ্নি পৰীক্ষাতে সুপাৰ ফ্লপ হল ফেল মাৰিলে ন বিজেপি বিস্মিতা গগৈ আমন জীৱনকৈ দেখিবলৈ পোৱা গ'ল বিস্মিতা গগৈয়ে ভাষণ দিলে খালী চকীৰ সন্মুখতে ন বিজেপি বিস্মিতা গগৈৰ ভাষণ শুনিবলৈ মানুহ নাই গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত সমৰীয়া সমষ্টিত বিজেপিৰ বিপৰ্যয় বিজেপিৰ সভাত নাই মানুহ খালী চকীৰ সন্মুখতে আমন জীৱনকৈ বহি থাকিল ন বিজেপি নেত্ৰী বিস্মিতা গগৈ দুদিন পূৰ্বৰে পৰা প্ৰচাৰ চলায়ো মানুহ গোটাব নোৱাৰিলে বিজেপিয়ে দুদিন আগৰে পৰা প্ৰচাৰ চলাই আছিল মিটিং হ'ব বিস্মিতা গগৈ আহিব কিন্তু সেই দুদিনৰ পিছতো প্ৰচাৰ চলোৱাৰ অন্ততো দেখিবলৈ পোৱা গ'ল মানুহ গোট নাখালে আনকি সভালৈ নাহিল খুদ বিজেপি কৰ্মীও আমাৰ হাতত দৃশ্যাংশ আহি পৰিছে এক্সক্লুসিভ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছো এনিটক্সৰ দৰ্শকে এয়া চাওক এয়া হৈছে বিজেপিৰ সভা গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল কেম্পেইনাৰ হিচাপে ন বিজেপি নেত্ৰী বিস্মিতা গগৈ আৰু এয়া বিস্মিতা গগৈৰ সভাৰ দৃশ্য এয়া চাওক ছবিয়ে কেতিয়াও মিছা কথা নকয় কেইগৰাকীমান মহিলা কেইগৰাকীমান পুৰুষ দুই এটা শিশু তাৰ বাহিৰে চকী সম্পূৰ্ণৰূপে খালী দৃশ্যাংশ এই মুহূৰ্তত এনিটক্সৰ দৰ্শকক দেখুৱাইছো গুৱাহাটী লোকসভা সমষ্টিত যেন জনতাই প্ৰত্যাখ্যান কৰিছে বিজেপি সৰ্বসাধাৰণ জনতাৰ আস্থা বিশ্বাস নোহোৱা হৈ পৰিছে বিজেপিৰ ওপৰত যাৰ ফলশ্ৰুতিত নেকি এনে ধৰণৰ এক পৰিবেশ দেখিবলৈ পোৱা গ'ল শাসকীয় দল বিজেপিৰ সভাত এই দৃশ্যাংশ এনিটক্সৰ দৰ্শকক দেখুৱাইছো চাওক কেনে ধৰণৰ এক পৰিবেশ নিমাওমা পৰিবেশ চাৰিওফালে কেৱল মাত্ৰ খালী চকী আৰু খালী চকী দুই এজন মানুহক বাদ দি চাৰিওফালে কেৱল মাত্ৰ খালী চকী আৰু খালী চকীৰ সন্মুখতে ভাষণ দি থাকিল ন বিজেপি নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈ এয়া বিস্মিতা গগৈৰ সভাৰ প্ৰচাৰ সভাৰ দৃশ্য দেখুৱাই আছো গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল বিস্মিতা গগৈ কিন্তু বিস্মিতা গগৈয়ে যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গ'ল আৰু সভাত মানুহ নেদেখি হতভম্ব হৈ পৰিল আচৰিত হৈ পৰিল খুদ বিস্মিতা গগৈ আমন জীৱনকৈ বহি থাকিল খালী চকীৰ সন্মুখত কেৱল ইমানেই নহয় খালী চকীৰ সন্মুখতে কেইগৰাকীমান ব্যক্তিৰ সন্মুখত ভাষণ দি গুচি আহিবলৈ বাধ্য হ'ল বিস্মিতা গগৈ বিজেপিৰ নেতা কৰ্মী আনকি অংশগ্ৰহণ নকৰিলে এই সভাত পুনৰবাৰ কৈছো দুদিন পূৰ্বৰে পৰা এই প্ৰচাৰ চলাই থকা হৈছিল যে মিটিং হ'ব বিস্মিতা গগৈ আহিব আপোনালোক আহিব
কিন্তু যেতিয়া মিটিং হল তাৰ পিছৰ দৃশ্য ইয়া চাওক মন দি চাওক গুৱাহাটী লোকসভা সমষ্টিত এনে ধৰণে প্ৰত্যাখ্যান কৰা হৈছে যেন বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা বিস্মিতা গগৈ বিমূৰত পৰিল কাৰণ মানুহ নাই হতভম্ব হৈ পৰিল ক'ত মানুহ নাই দুদিন পূৰ্বৰে পৰা যিখন মিটিঙৰ বাবে প্ৰচাৰ চলাই থকা হৈছিল বিস্মিতা গগৈ আহিব কিন্তু তাৰ পাছতো এনে ধৰণে সদিচ্ছা নেদেখুৱালে সৰ্বসাধাৰণ জনতাই আনহে নালাগে শুনি আচৰিত হ'ব আনহে নালাগে খুদ বিজেপিৰ নেতা কৰ্মী উপস্থিত নাথাকিল এই মিটিঙত যাৰ পৰিপ্ৰেক্ষিতত এনে ধৰণৰ এক পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হ'ল ন বিজেপি নেত্ৰী বিস্মিতা গগৈ আৰু ন বিজেপি নেত্ৰী বিস্মিতা গগৈৰ বাবে এয়া হৈছে প্ৰথমটো অগ্নি পৰীক্ষা কাৰণ তেওঁ বিজেপিত কিছুদিন পূৰ্বতে যোগদান কৰিছিল আৰু তেওঁৰ এয়া প্ৰথমটো অগ্নি পৰীক্ষা কিন্তু প্ৰথমটো অগ্নি পৰীক্ষাতে এনে ধৰণে সুপাৰ ফ্লপ হৈছে বিস্মিতা গগৈ কেম্পেইনাৰ হিচাপে সুপাৰ ফ্লপ হৈছে ন বিজেপি নেত্ৰী বিস্মিতা গগৈৰ সভাত এয়া খালী চকীৰ সন্মুখতে ভাষণ দি থাকিল বিস্মিতা গগৈয়ে আৰু দৃশ্য আছে সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাইছো পিচিআৰ টিমক আৰু কেতবোৰ দৃশ্যাংশ আমাৰ লগত আছে বিস্মিতা গগৈৰ ফটো আছে আমাৰ লগত সেয়া দেখাবলৈ অনুৰোধ জনাইছো এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো এনিটক্সৰ দৰ্শকক চাওক কি ধৰণে আচলতে এক পৰিৱেশৰ সন্মুখীন হ'ল ন বিজেপি নেত্ৰী বিস্মিতা গগৈৰ সভাত মানুহ নাই খালী চকী জনশূন্য জনসভা নামত জনসভা কিন্তু জনশূন্য পৰিৱেশ কেইগৰাকীমান মহিলা আছে কেইগৰাকীমান পুৰুষ আছে তাৰ আৰু কেইটামান শিশু আছে তাৰ বাহিৰে এয়া দেখিবলৈ পোৱা গৈছে মানুহ নাই আনকি এই মিটিঙলৈ নগ'ল বিজেপিৰ নেতা কৰ্মী যেন বিজেপিৰ প্ৰতি জনতাৰ পূৰ্বতে যি আস্থা বিশ্বাস আছিল সেই আস্থা বিশ্বাস যেন এতিয়া আৰু নাই যাৰ বাবে এনে ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হ'ল এনে এক পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হ'ল ন বিজেপি নেত্ৰী বিস্মিতা গগৈৰ জনসভা ইয়াৰ সুপাৰ ফ্লপ হৈছে বিস্মিতা গগৈৰ জনসভা দক্ষিণ কামৰূপৰ গৰৈমাৰী মণ্ডল বিজেপিত এনে ধৰণৰ এক পৰিৱেশ দেখিবলৈ পোৱা গ'ল মাজত মাত্ৰ কেইটামান দিন বাকী ৰৈছে গুৱাহাটী লোকসভা সমষ্টি নিৰ্বাচনৰ বাবে কিন্তু তাৰ প্ৰাক মুহূৰ্তত এনে ধৰণে যি ধৰণে জনতাই প্ৰত্যাখ্যান কৰিছে তাক লৈ এতিয়া গুৱাহাটী লোকসভা সমষ্টিক লৈ বিপাঙত পৰিছে দুধুৰ-মুধুৰ অৱস্থা হৈ পৰিছে শাসকীয় দল বিজেপিয়ে যি ধৰণে আশা কৰি আছিল গুৱাহাটী লোকসভা সমষ্টিক লৈ তথা বিজুলী কলিতা মেধিক লৈ তেনে এক পৰিৱেশ বৰ্তমান মুহূৰ্তলৈকে যেন দেখিবলৈ পোৱা নাই শাসকীয় দল বিজেপি এটা গুৱাহাটী লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি জিকিবনে নিজিকে তাক লৈ এতিয়া সংশয়ত ভুগিছে শংকাত ভুগিছে শাসকীয় দল বিজেপি দৃশ্য দেখুৱাইছো চাওক দুদিন পূৰ্বৰে পৰা প্ৰচাৰ চলোৱা চাম্পুপাৰাৰ এই জনসভাত জনতাৰ সংখ্যা তেনেই নগণ্য আনহে নালাগে জনতাক বাদ দিয়ক বিজেপিৰ নেতা কৰ্মীও নাহিল এই জনসভালৈ নামত জনসভা কিন্তু জনশূন্য পৰিৱেশ চাম্পুপাৰাৰ এই দৃশ্য দেখুৱাইছো য'ত প্ৰচাৰ চলাবলৈ গৈছিল ন বিজেপি নেত্ৰী বিস্মিতা গগৈ কিন্তু হেমেনিকৈ উভতি আহিবলগীয়া হ'ল ন বিজেপি নেত্ৰী বিস্মিতা গগৈ আমি ইতিমধ্যে উল্লেখ কৰিছো দুদিন পূৰ্বৰে পৰা এই সভাখনৰ বাবে প্ৰচাৰ চলাই থকা হৈছিল জনতাক আহিবলৈ কোৱা হৈছিল জনতাক মতা হৈছিল কিন্তু যেতিয়া মিটিং হ'ল তেতিয়া এয়া ফ্লপ শ্ব'লৈ পৰিণত হ'ল মানুহ নাই চাৰিওফালে কেৱল মাত্ৰ খালী চকী আৰু এয়া হৈছে বিস্মিতা গগৈ ন বিজেপি নেত্ৰী বিস্মিতা গগৈ চাওক কেনেধৰণে আমন জীৱনকৈ এনেধৰণে বহি থাকিবলগীয়া হৈছে বিস্মিতা গগৈ বিজুলী কলিতা মেধি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল এইগৰাকী ন বিজেপি নেত্ৰী প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈ কিন্তু যি ধৰণে আশা কৰি গৈছিল মানুহ হ'ব জনসমাগম হ'ব ডাঙৰ কথা কম ডাঙৰ ভাষণ দিম কিন্তু সকলো আশাত চেঁচা পানী পৰি বিস্মিতা গগৈয়ে হেমেনিকৈ এনেধৰণে বহি থাকিল খালী চকীৰ সন্মুখত আৰু এনে এক পৰিৱেশৰ সন্মুখীন যে হ'ব লাগিব সেয়া কেতিয়াও যেন কল্পনাই কৰা নাছিল বিস্মিতা গগৈয়ে এয়া এনেধৰণে আমন জীৱনকৈ বহি আছে বিস্মিতা গগৈ হেমেনিকৈ বহি আছে বিস্মিতা গগৈ কাৰণ কেম্পেইনাৰ হিচাপে যেন ফ্লপ হৈছে
বিস্মিতা গগৈ চাবলৈ মানুহ নগল কেম্পেইনাৰ ৰূপত বিস্মিতা গগৈৰ ভাষণ শুনিবলৈ মানুহ নাই সন্মুখত কেৱল মাত্ৰ খালী চকী আৰু খালী চকী নিৰ্বাচনৰ এনেধৰণে দায়িত্ব থকা বিস্মিতা গগৈ সুপাৰ ফ্লপ হোৱা দেখা পোৱা গৈছে বিশেষকৈ গৰৈমাৰী মণ্ডলৰ এনেধৰণৰ এক পৰিৱেশৰ উদ্ভৱ হৈছে গৰৈমাৰী মণ্ডল বিজেপিৰ গৰৈমাৰী মণ্ডল এনেধৰণে জনতাৰ পৰা প্ৰত্যাখ্যান পাইছে জনতাই বৰ্জন কৰিছে বিজেপিক তাৰে যেন এয়া প্ৰমাণ আমি ইতিমধ্যে উল্লেখ কৰিছো সৰ্বসাধাৰণ জনতাৰটো দূৰৰ কথা সৰ্বসাধাৰণ জনতাৰ কথা নকলোৱে যেনিবা খুদ বিজেপিৰ নেতা কৰ্মীও এই মিটিঙত উপস্থিত নাথাকিল যাৰ বাবে আমন জীৱনকৈ বহি কিছু সময় থাকি উভতি আহিবলগীয়া হ'ল ন বিজেপি নেত্ৰী বিস্মিতা গগৈ কেতবোৰ মন্তব্য আমাৰ হাতত আহি পৰিছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম কি কৈছে শুনোৱা প্ৰথমে তাৰমানে মই এইখন বিজেপি দলত যোগদান কৰিম বুলি যা চলাই আছোঁ কিন্তু তাৰে মাজত আজি যে বৃহৎ আকাৰৰ আমাৰ তাৰমানে এইখন চামগুৰাত মিটিং আছে আমি নিজেও গম নাপাওঁ আমাকো এই মণ্ডল গৰৈমাৰী মণ্ডল কমিটিৰ প্ৰেচিডেণ্টজনে আমাক জনোৱা নাই আৰু আনিছ আহমেদ ভূঞা যিটো তাৰমানে আমাৰ এই বিজেপি দলৰ যিটো তাৰমানে হানিকৰ তেওঁ যেনেকুৱা ক্ষতি কৰি আছে তেওঁ তাৰমানে কি কৰিছে তেওঁৰ আমি বংশ বিস্তাৰ আমি আগৰ পৰাই জানো সিহঁত হ'ল খিলাৰী ই দল আজি কৰিব সেই দল কালি কৰিব সিহঁতকে ডাঙৰ পদবী দি এই বিজেপি দলৰ এনেকুৱা খা ক্ষতি হৈ আছে তো আজি এইখন চামগুৰাত মিটিঙত মানুহ নোহোৱাৰ এটাই মানে উদ্দেশ্য তেওঁ তাৰমানে কাকো জনোৱা নাই জনালে এইখন মিটিঙত আহিলে খৰচা হ'ব হয়তো তেল ভৰাই দিব লাগিব নহ'লে তাৰমানে কিবা মিঠাই চিঠাই কিবা খোৱা খাদ্যৰ ব্যৱস্থা কৰিব লাগিব নহ'লে 200 চেয়াৰ আনিব চকী আনিব লাগিব তেওঁ যাতে সেইখিনি পইচা তাৰমানে যিখিনি পাব সেইখিনি যাতে সম্পূৰ্ণ পইচা ৰাহি কৰিব পাৰে আৰু তেওঁৰ সংসাৰ চলাব পাৰে তেওঁ তেনেকুৱা দুৰ্নীতি কৰি আগৰ পৰাই কৰি আছে আমি জানো আমি হঠাৎকৈ ভাবিছিলোঁ এটা সিদ্ধান্ত লৈছিলোঁ যে এইখন এই বিজেপি দলত আমি যোগদান কৰিম কিন্তু এই বিজেপিত যেনেকুৱা তাৰমানে অগ্ৰগতি পিছপৰাই ইহঁতে ৰাখিছে আজি আমাৰ এইখন অঞ্চলত বহুত অগ্ৰগতি লৈছিল বিজেপিয়ে কিন্তু বিজেপিৰ এই কাৰ্যকৰ্তা ইহঁতে ক্ষমতা হাতত পাই নিজৰ পকেট গৰম কৰি এনেকুৱা পৰিস্থিতিটো বিজেপি দলৰ ক্ষতি কৰি আছে আপোনালোকক ধন্যবাদ জনাইছোঁ তো এতিয়া আচল কথাটো হ'ল যে ইয়াত মানুহ কম হোৱাৰ কাৰণ এটাই আমাৰ গুৰু দায়িত্বত থকা মানুহখিনি যেনেকৈ প্ৰেচিডেণ্ট হওক মণ্ডল প্ৰেচিডেণ্ট ছেক্ৰেটাৰী এই সিহঁতৰে ভুল আৰু শক্তি কেন্দ্ৰত থকা কিছুমান কাৰ্যকৰ্তা আছে সিহঁতৰে ভুল কাৰণ আমাৰ ইয়াত এতিয়া মাইনৰিটি এলেকাৰ সম্পূৰ্ণ মানুহখিনি সম্পূৰ্ণ পৰিৱৰ্তন বিচাৰিছে এতিয়া আমাৰ বিজেপি চৰকাৰক ভাল পোৱা হৈছে আৰু বেলেগ বেলেগ মিটিংবোৰত এনেকুৱা হৈছে এতিয়া জ্বলন্ত প্ৰমাণ এইটো 3 দিন আগতে এটা মিটিং হ'ল আমাৰ হাতীচলা ভুলুকাবাৰী জিপিত তাত বহিবৰ কাৰণে চকী দিব পৰা অৱস্থাত নাই মানুহ ইমানে মানুহ ফুল হৈ গৈছে কিন্তু আমাৰ এই কাৰ্যকৰ্তাখিনিয়ে ইমানে মানে নিম্নমানৰ কাম কৰিছে নিজৰ পকেট ভৰাবৰ কাৰণে তো এইটোত আমি বহুতে দুখ পাইছোঁ আৰু দুখনীয় কামেই হৈছে মানুহখিনি আহি দুখ কৰিছে বহিব জেগা নাই আমি একো চাহ পানী একো দিয়া নাই একো ব্যৱস্থা কৰা নাই কিন্তু বহিবৰ কাৰণে কমচে কম জেগাটো দিব লাগে এনেকুৱা ব্যৱস্থা কৰি দিব পৰা নাই আমাৰ এই গৰৈমাৰী মণ্ডলৰ বিষয়ববীয়াসকলে তো তাৰ কাৰণে আমি বহুত দুখিত আৰু আজি মানুহ নোহোৱাৰ কাৰণ একমাত্ৰ হ'ল আমাৰ কাৰ্যকৰ্তাখিনি একেবাৰে গুৰুত্বহীনভাৱে কাৰ্যকৰ্তা কৰিছে এনেকুৱা কাৰ্যকৰ্তা এতিয়া আমি বিচাৰোঁ পৰৱৰ্তী তেওঁলোকে নিজে ভাল হওক নহ'লে নিজে নিজৰ পদৰ পৰা অৱসৰ লওক বেলেগ মানুহ দিয়ক উপযুক্ত মানুহ বহুত আছে ইয়াত তো এইটোৱে কামনা কৰিছোঁ কাৰণ এনেকুৱা পদবীত থকা মানুহখিনি থাকিলে দলৰ বহুত ক্ষতি হ'ব পৰৱৰ্তী সময়ত আৰু এতিয়া আমাৰ মাইনৰিটি মানুহখিনিয়ে স্বতঃস্ফূৰ্তভাৱে নিজে ওলাই আহিছে নিজৰ খৰচত ওলাই আহিছে মিটিংবোৰত আৰু মামাক ভাল পাব ধৰিছে তো সেইকাৰণে আমি মামাক আহ্বান জনাইছোঁ যে মানুহখিনি পদবীত থকা মানুহখিনি ভালকৈ চাই চিতি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ এইটোৱে আৰু ৰহস্য সিহঁতৰ নিজৰ পকেট ফুল কৰা আৰু বেলেগ একো নাই সিহঁতৰ নিজৰ পকেটৰ ওপৰৰ পৰাতো পইচা আহি যায় আজি মিটিঙৰ নামতো নিশ্চয় ভালখিনি পইচা আহিছে পৰৱৰ্তী পইচা সিহঁতি মোকলাই লৈ ল'ব কিন্তু এই পইচাখিনি খৰচ হ'ব বুলি ইমান ফেচিলিটি দিব গ'লে সম্পূৰ্ণ পইচাখিনি খৰচ হৈ যাব তাৰ কাৰণে নিজৰ পকেটত পইচা ধন বচাবৰ কাৰণে এনেকুৱা ৰাজনীতি কৰা বুলি আমি নিজে ধাৰণা কৰিছোঁ আৰু কথাটো হয়ো সত্য হয় তেওঁ এতিয়া মই তেওঁৰ নিজৰ ব্যক্তিগত এইবোৰ মনোভাৱ বেলেগ বেলেগ দলত আছে সেইটো থাকিব পাৰে কিন্তু তেওঁৰ একচুৱেলি সেনেকুৱা থাকিব নালাগিছিলে আমাৰ মতে আমি যেনেকৈ লাগিছোঁ আমাৰ ককাই ভাই বাপেক খুৰা জেঠা মাহী পেহী চব একেলগে মিলি কিনে লাগি আছোঁ মামাৰ পিছত কিন্তু তেওঁ এনেকৈ লাগিব লাগিছিলে তেওঁৰ ককাইক বেলেগ দলত নিজে বেলেগ দলত
এইটোতো আমি পক্ষপাতি নহয়। কাৰণটো মই পোনপ্ৰথমে তাৰমানে মই এইখন বিজেপি দলত যোগদান কৰিম বুলি যা চলাই আছোঁ, কিন্তু তাৰে মাজত আজি যে বৃহৎ আকাৰৰ আমাৰ তাৰমানে এইখন চামগুৰাত মিটিং আছে, আমি নিজেও গম নাপাওঁ। আমাকো এই গৰৈমাৰী মণ্ডল কমিটিৰ প্ৰেচিডেণ্টজনে আমাক জনোৱা নাই। আৰু আনিছ আহমেদ ভূঞা যিটো তাৰমানে আমাৰ এই বিজেপি দলৰ যিটো তাৰমানে হানিকৰ, তেওঁ যেনেকুৱা ক্ষতি কৰি আছে, তেওঁ তাৰমানে কি কৰিছে, তেওঁৰ আমি বংশ বিস্তাৰ আমি আগৰ পৰাই জানো। সিহঁত হ'ল খিলাৰী, ই দল আজি কৰিব, সেই দল কালি কৰিব, সিহঁতকে ডাঙৰ পদবী দি এই বিজেপি দলৰ এনেকুৱা খা ক্ষতি হৈ আছে। তো আজি এইখন চামগুৰাত মিটিঙত মানুহ নোহোৱাৰ এটাই মানে উদ্দেশ্য, তেওঁ তাৰমানে কাকো জনোৱা নাই। জনালে এইখন মিটিঙত আহিলে খৰচা হ'ব, হয়তো তেল ভৰাই দিব লাগিব, নহ'লে তাৰমানে কিবা মিঠাই চিঠাই কিবা খোৱা খাদ্যৰ ব্যৱস্থা কৰিব লাগিব, নহ'লে 200 চেয়াৰ আনিব, চকী আনিব লাগিব। তেওঁ যাতে সেইখিনি পইচা তাৰমানে যিখিনি পাব সেইখিনি যাতে সম্পূৰ্ণ পইচা ৰাহি কৰিব পাৰে আৰু তেওঁৰ সংসাৰ চলাব পাৰে। তেওঁ তেনেকুৱা দুৰ্নীতি কৰি আগৰ পৰাই কৰি আছে, আমি জানো। আমি হঠাৎকৈ ভাবিছিলোঁ, এটা সিদ্ধান্ত লৈছিলোঁ যে এই বিজেপি দলত আমি যোগদান কৰিম। কিন্তু এই বিজেপিত যেনেকুৱা তাৰমানে অগ্ৰগতি পিছপৰাই ইহঁতে ৰাখিছে, আজি আমাৰ এইখন অঞ্চলত বহুত অগ্ৰগতি লৈছিল বিজেপিয়ে, কিন্তু বিজেপিৰ এই কাৰ্যকৰ্তা ইহঁতে ক্ষমতা হাতত পাই নিজৰ পকেট গৰম কৰি এনেকুৱা পৰিস্থিতিটো বিজেপি দলৰ ক্ষতি কৰি আছে। আপোনালোকক ধন্যবাদ জনাইছোঁ। তো এতিয়া আচল কথাটো হ'ল যে ইয়াত মানুহ কম হোৱাৰ কাৰণ এটাই, আমাৰ গুৰু দায়িত্বত থকা মানুহখিনি, যেনেকৈ প্ৰেচিডেণ্ট হওক, মণ্ডল প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, এই সিহঁতৰে ভুল, আৰু শক্তি কেন্দ্ৰত থকা কিছুমান কাৰ্যকৰ্তা আছে, সিহঁতৰে ভুল। কাৰণ আমাৰ ইয়াত এতিয়া মাইনৰিটি এলেকাৰ সম্পূৰ্ণ মানুহখিনি সম্পূৰ্ণ পৰিৱৰ্তন বিচাৰিছে। এতিয়া আমাৰ বিজেপি চৰকাৰক ভাল পোৱা হৈছে, আৰু বেলেগ বেলেগ মিটিংবোৰত এনেকুৱা হৈছে। এতিয়া জ্বলন্ত প্ৰমাণ, এইটো 3 দিন আগতে এটা মিটিং হ'ল আমাৰ হাতীচলা ভুলুকাবাৰী জিপিত। তাত বহিবৰ কাৰণে চকী দিব পৰা অৱস্থাত নাই মানুহ, ইমানে মানুহ ফুল হৈ গৈছে। কিন্তু আমাৰ এই কাৰ্যকৰ্তাখিনিয়ে ইমানে মানে নিম্নমানৰ কাম কৰিছে নিজৰ পকেট ভৰাবৰ কাৰণে। তো এইটোত আমি বহুতেই দুখ পাইছোঁ, আৰু দুখনীয় কামেই হৈছে। মানুহখিনি আহি দুখ কৰিছে, বহিব জেগা নাই, আমিতো একো চাহ পানী একো দিয়া নাই, একো ব্যৱস্থা কৰা নাই, কিন্তু বহিবৰ কাৰণে কমচে কম জেগাটো দিব লাগে, এনেকুৱা ব্যৱস্থা কৰি দিব পৰা নাই আমাৰ এই গৰৈমাৰী মণ্ডলৰ বিষয়ববীয়াসকলে। তো তাৰ কাৰণে আমি বহুত দুখিত। আৰু আজি মানুহ নোহোৱাৰ কাৰণ একমাত্ৰ হ'ল আমাৰ কাৰ্যকৰ্তাখিনি, একেবাৰে গুৰুত্বহীনভাৱে কাৰ্যকৰ্তা কৰিছে। এনেকুৱা কাৰ্যকৰ্তা এতিয়া আমি বিচাৰোঁ পৰৱৰ্তী তেওঁলোকে নিজে ভাল হওক, নহ'লে নিজৰ পদৰ পৰা অৱসৰ লওক, বেলেগ মানুহ দিয়ক, উপযুক্ত মানুহ বহুত আছে ইয়াত। তো এইটোৱে কামনা কৰিছোঁ, কাৰণ এনেকুৱা পদবীত থকা মানুহখিনি থাকিলে দলৰ বহুত ক্ষতি হ'ব পৰৱৰ্তী সময়ত। আৰু এতিয়া আমাৰ মাইনৰিটি মানুহখিনিয়ে স্বতঃস্ফূৰ্তভাৱে নিজে ওলাই আহিছে, নিজৰ খৰচত ওলাই আহিছে মিটিংবোৰত, আৰু মামাক ভাল পাব ধৰিছে। তো সেইকাৰণে আমি মামাক আহ্বান জনাইছোঁ যে মানুহখিনি পদবীত থকা মানুহখিনি ভালকৈ চাই চিতি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইটোৱে আৰু ৰহস্য, সিহঁতৰ নিজৰ পকেট ফুল কৰা, আৰু বেলেগ একো নাই। সিহঁতৰ নিজৰ পকেটৰ ওপৰৰ পৰাতো পইচা আহি যায়। আজি মিটিঙৰ নামতো নিশ্চয় ভালখিনি পইচা আহিছে, পৰৱৰ্তী পইচা সিহঁতি মোকলাই লৈ ল'ব। কিন্তু এই পইচাখিনি খৰচ হ'ব বুলি, ইমান ফেচিলিটি দিব গ'লে সম্পূৰ্ণ পইচাখিনি খৰচ হৈ যাব। তাৰ কাৰণে নিজৰ পকেটত পইচা ধন বচাবৰ কাৰণে এনেকুৱা ৰাজনীতি কৰা বুলি আমি নিজে ধাৰণা কৰিছোঁ, আৰু কথাটো হয়ও সত্য। सीट खाली यशकांडी बरस आहे मोबाईल को सीट खाली यशकांडी बरस आहे मोबाईल को सीट खाली यशकांडी बरस आहे मोबाईल को
প্ৰথমে তাৰমানে মই এইখন বিজেপি দলত যোগদান কৰিম বুলি যা চলাই আছোঁ, কিন্তু তাৰে মাজত আজি যে বৃহৎ আকাৰৰ আমাৰ তাৰমানে এইখন চামগুৰাত মিটিং আছে, আমি নিজেও গম নাপাওঁ। আমাকো এই গৰৈমাৰী মণ্ডল কমিটিৰ প্ৰেচিডেণ্টজনে আমাক জনোৱা নাই। আৰু আনিছ আহমেদ ভূঞা যিটো তাৰমানে আমাৰ এই বিজেপি দলৰ যিটো তাৰমানে হানিকৰ, তেওঁ যেনেকুৱা ক্ষতি কৰি আছে, তেওঁ তাৰমানে কি কৰিছে, তেওঁৰ আমি বংশ বিস্তাৰ আমি আগৰ পৰাই জানো। সিহঁত হ'ল খিলাৰী, ই দল আজি কৰিব, সেই দল কালি কৰিব, সিহঁতকে ডাঙৰ পদবী দি এই বিজেপি দলৰ এনেকুৱা খা ক্ষতি হৈ আছে। তো আজি এইখন চামগুৰাত মিটিঙত মানুহ নোহোৱাৰ এটাই মানে উদ্দেশ্য, তেওঁ তাৰমানে কাকো জনোৱা নাই। জনালে এইখন মিটিঙত আহিলে খৰচা হ'ব, হয়তো তেল ভৰাই দিব লাগিব, নহ'লে তাৰমানে কিবা মিঠাই চিঠাই কিবা খোৱা খাদ্যৰ ব্যৱস্থা কৰিব লাগিব, নহ'লে 200 চেয়াৰ আনিব, চকী আনিব লাগিব। তেওঁ যাতে সেইখিনি পইচা তাৰমানে যিখিনি পাব সেইখিনি যাতে সম্পূৰ্ণ পইচা ৰাহি কৰিব পাৰে আৰু তেওঁৰ সংসাৰ চলাব পাৰে। তেওঁ তেনেকুৱা দুৰ্নীতি কৰি আগৰ পৰাই কৰি আছে, আমি জানো। আমি হঠাৎ ভাবিছিলোঁ, এটা সিদ্ধান্ত লৈছিলোঁ যে এই বিজেপি দলত আমি যোগদান কৰিম, কিন্তু এই বিজেপিত যেনেকুৱা তাৰমানে অগ্ৰগতি পিছপৰাই ইহঁতে ৰাখিছে, আজি আমাৰ এইখন অঞ্চলত বহুত অগ্ৰগতি লৈছিল বিজেপিয়ে, কিন্তু বিজেপিৰ এই কাৰ্যকৰ্তা ইহঁতে ক্ষমতা হাতত পাই নিজৰ পকেট গৰম কৰি এনেকুৱা পৰিস্থিতিটো এই বিজেপি দলৰ ক্ষতি কৰি আছে। আপোনালোকক ধন্যবাদ জনাইছোঁ। তো এতিয়া আচল কথাটো হ'ল যে ইয়াত মানুহ কম হোৱাৰ কাৰণ এটাই, আমাৰ গুৰু দায়িত্বত থকা মানুহখিনি, যেনেকৈ প্ৰেচিডেণ্ট হওক, মণ্ডল প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, এই সিহঁতৰে ভুল, আৰু শক্তি কেন্দ্ৰত থকা কিছুমান কাৰ্যকৰ্তা আছে, সিহঁতৰে ভুল। কাৰণ আমাৰ ইয়াত এতিয়া মাইনৰিটি এলেকাৰ সম্পূৰ্ণ মানুহখিনি সম্পূৰ্ণ পৰিৱৰ্তন বিচাৰিছে। এতিয়া আমাৰ বিজেপি চৰকাৰক ভাল পোৱা হৈছে, আৰু বেলেগ বেলেগ মিটিংবোৰত এনেকুৱা হৈছে। এতিয়া জ্বলন্ত প্ৰমাণ, এইটো 3 দিন আগতে এটা মিটিং হ'ল আমাৰ হাতীচলা ভুলুকাবাৰী জিপিত, তাত বহিবৰ কাৰণে চকী দিব পৰা অৱস্থাত নাই মানুহ, ইমানে মানুহ ফুল হৈ গৈছে। কিন্তু আমাৰ এই কাৰ্যকৰ্তাখিনিয়ে ইমানে মানে নিম্নমানৰ কাম কৰিছে নিজৰ পকেট ভৰাবৰ কাৰণে। তো এইটোত আমি বহুতেই দুখ পাইছোঁ, আৰু দুখনীয় কামেই হৈছে। মানুহখিনি আহি দুখ কৰিছে, বহিব জেগা নাই, আমি একো চাহ পানী একো দিয়া নাই, একো ব্যৱস্থা কৰা নাই, কিন্তু বহিবৰ কাৰণে কমচে কম জেগাটো দিব লাগে, এনেকুৱা ব্যৱস্থা কৰি দিব পৰা নাই আমাৰ এই গৰৈমাৰী মণ্ডলৰ বিষয়ববীয়াসকলে। তো তাৰ কাৰণে আমি বহুত দুখিত। আৰু আজি মানুহ নোহোৱাৰ কাৰণ একমাত্ৰ হ'ল আমাৰ কাৰ্যকৰ্তাখিনি, একেবাৰে গুৰুত্বহীনভাৱে কাৰ্যকৰ্তা কৰিছে। এনেকুৱা কাৰ্যকৰ্তা এতিয়া আমি বিচাৰোঁ পৰৱৰ্তী তেওঁলোকে নিজে ভাল হওক, নহ'লে নিজে নিজৰ পদৰ পৰা অৱসৰ লওক, বেলেগ মানুহ দিয়ক, উপযুক্ত মানুহ বহুত আছে ইয়াত। তো এইটোৱে কামনা কৰিছোঁ, কাৰণ এনেকুৱা পদবীত থকা মানুহখিনি থাকিলে দলৰ বহুত ক্ষতি হ'ব পৰৱৰ্তী সময়ত। আৰু এতিয়া আমাৰ মাইনৰিটি মানুহখিনিয়ে স্বতঃস্ফূৰ্তভাৱে নিজে ওলাই আহিছে, নিজৰ খৰচত ওলাই আহিছে মিটিংবোৰত, আৰু মামাক ভাল পাব ধৰিছে। তো সেইকাৰণে আমি মামাক আহ্বান জনাইছোঁ যে মানুহখিনি পদবীত থকা মানুহখিনি ভালকৈ চাই চিতি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইটোৱে আৰু ৰহস্য, সিহঁতৰ নিজৰ পকেট ফুল কৰা, আৰু বেলেগ একো নাই। সিহঁতৰ নিজৰ পকেটৰ ওপৰৰ পৰাতো পইচা আহি যায়। আজি মিটিঙৰ নামতো নিশ্চয় ভালখিনি পইচা আহিছে, পৰৱৰ্তী পইচা সিহঁতি মোকলাই লৈ ল'ব। কিন্তু এই পইচাখিনি খৰচ হ'ব বুলি, ইমান ফেচিলিটি দিব গ'লে সম্পূৰ্ণ পইচাখিনি খৰচ হৈ যাব। তাৰ কাৰণে নিজৰ পকেটত পইচা ধন বচাবৰ কাৰণে এনেকুৱা ৰাজনীতি কৰা বুলি আমি নিজে ধাৰণা কৰিছোঁ, আৰু কথাটো হয়ও, সত্য হয়। তেওঁ এতিয়া তেওঁৰ নিজৰ ব্যক্তিগত এইবোৰ মনোভাৱ বেলেগ বেলেগ দলত আছে, সেইটো থাকিব পাৰে, কিন্তু তেওঁৰ একচুৱেলি সেনেকুৱা থাকিব নালাগিছিলে আমাৰ মতে। আমি যেনেকৈ লাগিছোঁ, আমাৰ ককাই ভাই বাপেক খুৰা জেঠা মাহী পেহী চব একেলগে মিলি কেনে লাগি আছোঁ মামাৰ পিছত, কিন্তু তেওঁ এনেকৈ লাগিব লাগিছিলে। তেওঁৰ ককাইক বেলেগ দলত, নিজে বেলেগ দলত, এইটোতো আমি কাৰণটো প্ৰথমে তাৰমানে মই এইখন বিজেপি দলত যোগদান কৰিম বুলি যা চলাই আছোঁ, কিন্তু তাৰে মাজত আজি যে বৃহৎ আকাৰৰ আমাৰ তাৰমানে এইখন চামগুৰাত মিটিং আছে, আমি নিজেও গম নাপাওঁ। আমাকো এই গৰৈমাৰী মণ্ডল কমিটিৰ প্ৰেচিডেণ্টজনে আমাক জনোৱা নাই। আৰু আনিছ আহমেদ ভূঞা যিটো তাৰমানে আমাৰ এই বিজেপি দলৰ যিটো তাৰমানে হানিকৰ, তেওঁ যেনেকুৱা ক্ষতি কৰি আছে, তেওঁ তাৰমানে কি কৰিছে, তেওঁৰ আমি বংশ বিস্তাৰ আমি আগৰ পৰাই জানো। সিহঁত হ'ল খিলাৰী, ই দল আজি কৰিব, সেই দল কালি কৰিব, সিহঁতকে ডাঙৰ পদবী দি এই বিজেপি দলৰ এনেকুৱা খা ক্ষতি হৈ আছে। তো আজি এইখন চামগুৰাত মিটিঙত মানুহ নোহোৱাৰ এটাই মানে উদ্দেশ্য, তেওঁ তাৰমানে কাকো জনোৱা নাই। জনালে এইখন মিটিঙত আহিলে খৰচা হ'ব, হয়তো তেল ভৰাই দিব লাগিব, নহ'লে তাৰমানে কিবা মিঠাই চিঠাই কিবা খোৱা খাদ্যৰ ব্যৱস্থা কৰিব লাগিব, নহ'লে 200 চেয়াৰ আনিব, চকী আনিব লাগিব। তেওঁ যাতে সেইখিনি পইচা তাৰমানে যিখিনি পাব সেইখিনি যাতে সম্পূৰ্ণ পইচা ৰাহি কৰিব পাৰে
আৰু তেওঁৰ সংসাৰ চলাব পাৰে। তেওঁ তেনেকুৱা দুৰ্নীতি কৰি আগৰ পৰাই কৰি আছে আমি জানো। আমি হঠাৎকৈ ভাবিছিলোঁ, এটা সিদ্ধান্ত লৈছিলোঁ যে এই বিজেপি দলত আমি যোগদান কৰিম। কিন্তু এই বিজেপিত যেনেকুৱা তাৰমানে অগ্ৰগতি পিছপৰাই ইহঁতে ৰাখিছে, আজি আমাৰ এইখন অঞ্চলত বহুত অগ্ৰগতি লৈছিল বিজেপিয়ে। কিন্তু বিজেপিৰ এই কাৰ্যকৰ্তা ইহঁতে ক্ষমতা হাতত পাই নিজৰ পকেট গৰম কৰি এনেকুৱা পৰিস্থিতিটো বিজেপি দলৰ ক্ষতি কৰি আছে। আপোনালোকক ধন্যবাদ জনাইছোঁ। তো এতিয়া আচল কথাটো হ'ল যে ইয়াত মানুহ কম হোৱাৰ কাৰণ এটাই, আমাৰ গুৰু দায়িত্বত থকা মানুহখিনি যেনেকৈ প্ৰেচিডেণ্ট হওক, মণ্ডল প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, এই সিহঁতৰে ভুল, আৰু শক্তি কেন্দ্ৰত থকা কিছুমান কাৰ্যকৰ্তা আছে সিহঁতৰে ভুল। কাৰণ আমাৰ ইয়াত এতিয়া মাইনৰিটি এলেকাৰ সম্পূৰ্ণ মানুহখিনি সম্পূৰ্ণ পৰিৱৰ্তন বিচাৰিছে। এতিয়া আমাৰ বিজেপি চৰকাৰক ভাল পোৱা হৈছে, আৰু বেলেগ বেলেগ মিটিংবোৰত এনেকুৱা হৈছে। এতিয়া জ্বলন্ত প্ৰমাণ, এইটো 3 দিন আগতে এটা মিটিং হ'ল আমাৰ হাতীচলা ভুলুকাবাৰী জিপিত। তাত বহিবৰ কাৰণে চকী দিব পৰা অৱস্থাত নাই মানুহ, ইমানে মানুহ ফুল হৈ গৈছে। কিন্তু আমাৰ এই কাৰ্যকৰ্তাখিনিয়ে ইমানে মানে নিম্নমানৰ কাম কৰিছে নিজৰ পকেট ভৰাবৰ কাৰণে। তো এইটোত আমি বহুতেই দুখ পাইছোঁ, আৰু দুখনীয় কামেই হৈছে। মানুহখিনি আহি দুখ কৰিছে, বহিব জেগা নাই, আমি একো চাহ পানী একো দিয়া নাই, একো ব্যৱস্থা কৰা নাই, কিন্তু বহিবৰ কাৰণে কমচে কম জেগাটো দিব লাগে, এনেকুৱা ব্যৱস্থা কৰি দিব পৰা নাই আমাৰ এই গৰৈমাৰী মণ্ডলৰ বিষয়ববীয়াসকলে। তো তাৰ কাৰণে আমি বহুত দুখিত। আৰু আজি মানুহ নোহোৱাৰ কাৰণ একমাত্ৰ হ'ল আমাৰ কাৰ্যকৰ্তাখিনি, একেবাৰে গুৰুত্বহীনভাৱে কাৰ্যকৰ্তা কৰিছে। এনেকুৱা কাৰ্যকৰ্তা এতিয়া আমি বিচাৰোঁ পৰৱৰ্তী তেওঁলোকে নিজে ভাল হওক, নহ'লে নিজৰ পদৰ পৰা অৱসৰ লওক, বেলেগ মানুহ দিয়ক, উপযুক্ত মানুহ বহুত আছে ইয়াত। তো এইটোৱে কামনা কৰিছোঁ, কাৰণ এনেকুৱা পদবীত থকা মানুহখিনি থাকিলে দলৰ বহুত ক্ষতি হ'ব পৰৱৰ্তী সময়ত। আৰু এতিয়া আমাৰ মাইনৰিটি মানুহখিনিয়ে স্বতঃস্ফূৰ্তভাৱে নিজে ওলাই আহিছে, নিজৰ খৰচত ওলাই আহিছে মিটিংবোৰত, আৰু মামাক ভাল পাব ধৰিছে। তো সেইকাৰণে আমি মামাক আহ্বান জনাইছোঁ যে মানুহখিনি পদবীত থকা মানুহখিনি ভালকৈ চাই চিতি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইটোৱে আৰু ৰহস্য, সিহঁতৰ নিজৰ পকেট ফুল কৰা, আৰু বেলেগ একো নাই। সিহঁতৰ নিজৰ পকেটৰ ওপৰৰ পৰাতো পইচা আহি যায়। আজি মিটিঙৰ নামতো নিশ্চয় ভালখিনি পইচা আহিছে, পৰৱৰ্তী পইচা সিহঁতি মোকলাই লৈ ল'ব। কিন্তু এই পইচাখিনি খৰচ হ'ব বুলি, ইমান ফেচিলিটি দিব গ'লে সম্পূৰ্ণ পইচাখিনি খৰচ হৈ যাব। তাৰ কাৰণে নিজৰ পকেটত পইচা ধন বচাবৰ কাৰণে এনেকুৱা ৰাজনীতি কৰা বুলি আমি নিজে ধাৰণা কৰিছোঁ, আৰু কথাটো হয়ো সত্য। হয়, তেওঁ এতিয়া তেওঁৰ নিজৰ ব্যক্তিগত এইবোৰ মনোভাৱ বেলেগ বেলেগ দলত আছে, সেইটো থাকিবও পাৰে। কিন্তু তেওঁৰ একচুৱেলি সেনেকুৱা থাকিব নালাগিছিলে আমাৰ মতে। আমি যেনেকৈ লাগিছোঁ, আমাৰ ককাই ভাই বাপেক খুৰা জেঠা মাহী পেহী চব একেলগে মিলি কিনে লাগি আছোঁ মামাৰ পিছত। কিন্তু তেওঁ এনেকৈ লাগিব লাগিছিলে, তেওঁৰ ককাইক বেলেগ দলত, নিজে বেলেগ দলত, এইটোতো এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।